সমাগত নিৰ্বাচনৰ প্ৰাক্ষণত বদৰুদ্দিন আজমলৰ পুনৰ জৰা ফুকা কাম আৰম্ভ। অ্যাসেম্বলির হাওয়া বুঝতে ভালো করতেছি আর অ্যাসেম্বলির হাওয়াটা বুঝতে কারণ সময় লাগবে না আপনি চলে দিব কারণ জানেন এই জিনিসের দাম বড় দর্শক আছে হয় ২৬ৰ নিৰ্বাচন সমাগত। প্ৰতিজন প্ৰাৰ্থীয়ে এতিয়া ব্যস্ত প্ৰচাৰ অভিযানত। এইখিনি সময়ছোৱাত এটা বিশেষ কামত খুব বেছি ব্যস্ত হৈ পৰে মৌলানা বদৰুদ্দিন আজমল। পিছে কি এই বিশেষ কাম, এবাৰে দৃশ্যটো চাওক। সময় লাগবে না আপনি এই জিনিসের দাম বড় দর্শক আছে পার্লামেন্টে আসলা আমরা অ্যাসেম্বলির হাওয়া বুঝতে ভালো করতেছি আর অ্যাসেম্বলির হাওয়াটা বুঝতে কারণ সময় লাগবে না আপনি হয়, নিৰ্বাচন আহিল, আজমলেও কাম আৰম্ভ কৰিলে। নিৰ্বাচন আহিলেই পুনৰ জৰা ফুকা ৰাজনীতি আৰম্ভ কৰে আজমলে। আজমল এইবাৰো ব্যতিক্ৰম নহয়। নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ নিৰ্বাচনী প্ৰচাৰ সভাতে পানী জাৰিলে মৌলানা বদৰুদ্দিন আজমলে। পিছে এইবাৰ অলপ নতুন ৰূপত দেখা গ'ল আজমলক। মঞ্চতে জৰা ফুকা কৰি শিশুৰ মুখত দিলে মৌ। আজমলৰ নতুন ৰূপত জৰা ফুকাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে নিৰ্বাচনৰ প্ৰাক্ষণত আজমলে কিয় কৰে জৰা ফুকা। ব্যুৰ' ৰিপৰ্ট, NTV।